হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল জাগ্ৰবিছ ৱৰ্ল্ড আৰু মোৰ ফেচবুক পেজ জাগ্ৰবি কলিতালৈ জনাইছোঁ স্বাগতম। আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু আমাৰো ভাল। যিহেতু এতিয়া পিকনিকৰ বতৰ, সেয়েহে আজি আমি আহিছোঁ এটা খুব ধুনীয়া প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ পিকনিক স্পটলৈ। এতিয়া হয়তো আপোনালোকে অকণমানকৈ ধৰিব পাৰিছে আমি ক'ত আহিছোঁ। আমি আচলতে আহিছোঁ কাৰ্বি আংলং জিলাত থকা কাকচাং ৱাটাৰফল চাবলৈ। তেন্তে ব'লকচোন আপোনালোকো মোৰ সৈতে পিকনিক স্পটটোলৈকে। আৰু সেই ধুনীয়াখিনিৰ মাজে মাজে আহি আমি পিকনিক স্পটটো পাই গ'লোহি আৰু ইয়াতে আহি আমাৰ বাবাৰো দৰ্শন হৈ গ'ল। আচলতে সেইদিনা যিহেতু ছানডে আছিলে, সেয়েহে ভিৰো যথেষ্ট আছিলে। আৰু এয়া চাৰিওফালৰ পৰিৱেশটো চাওকচোন কিমান ধুনীয়া, ওখ ওখ পাহাৰ, গছ গছনি, জীৱ জন্তু সকলোৰে ভৰপূৰ ঠাইখিনি। আৰু আচলতে নিজৰ চকুৰে যিমান ধুনীয়াকৈ দেখা যায়, কেমেৰাত সিমানখিনি ধুনীয়া বন্দী কৰিব নোৱাৰি। কিন্তু আপোনালোকে নিজে যোনসকল আহিছে তেওঁলোকে গম পাব ঠাইখিনি কিমান বেছি ধুনীয়া হয়। আৰু ইয়াৰ পৰা অলপ দূৰ গ'লেই আমি ৱাটাৰফলটো পাম, সেয়াও চামগৈ। কিন্তু তাৰ আগতে আমি আহি ব্ৰেকফাষ্টটো কৰি ল'লোঁ। আনফালে এয়া আমাৰ ঠাইখিনিও ঠিক ঠাক কৰি ল'লে, যোনখিনি ঠাইত বনাব আৰু আমি খাম পিকনিক। আৰু তাৰপিছত আমি বহিলোঁ ব্ৰেকফাষ্ট কৰিবৰ কাৰণে। আৰু ব্ৰেকফাষ্টত নৰ্মেলি যিখিনি থাকে সেইখিনিয়ে আছিলে, ব্ৰেড, বাটাৰ, এগ, সেইবিলাকে আৰু নিজৰ নিজৰ ভাগটো লৈ আমিও খাবলৈ বহিলোঁ। এতিয়া আমি যাবলৈ ওলাইছোঁ ৱাটাৰফলটো চাবলৈ। আচলতে পিকনিক স্পটটোৰ পৰা যথেষ্টখিনি আঁতৰত আছে ৱাটাৰফলটো, আৰু এই ঠাইখিনিৰ অলপ দূৰ খোজকাঢ়ি গৈ থাকিলেই ৱাটাৰফলটো পাম। এনেইতো কোৱা শুনা মতে ইয়াৰ জীপো চলে ৱাটাৰফলটোলৈ যাবলৈ, কিন্তু আমি সেইদিনা জীপ দেখা নাছিলোঁ বাৰু। আৰু এনেও ফ্ৰেণ্ডৰ লগত আহিলে ভালদৰে হাঁহি ধেমালি কৰি খোজকাঢ়ি আহিয়েই ভাল লাগে। আৰু আপোনালোকেও যদি নিউ ইয়েৰত এটা ভাল পিকনিক স্পট বিচাৰি ফুৰিছে পাৰ্টি কৰিবৰ কাৰণে, তেন্তে ইয়ালৈ আহিব পাৰে। যিসকল আহিছে তেওঁলোকে হয়তো গম পায়েই, আৰু নহাসকলেও আহিব পাৰে। খুব বেছি ধুনীয়া হয়, একদম নেচাৰেল, কোনো কৃত্ৰিমতা নাই, একদম নিৰিবিলি পৰিৱেশ। কিন্তু এতিয়া যিহেতু পিকনিকৰ ছিজন, সেয়েহে অকণমান হুলস্থুল নথকা নহয়। আৰু ৱাটাৰফলটোলৈ যাওঁতে ৰাস্তাৰ দুয়োকাষে বিভিন্ন ধৰণৰ দোকান দেখা পাব, য'ত তেওঁলোকৰ পাহাৰীয়া আনাৰস, মিছল, চানা সেইবিলাক বিক্ৰী কৰি থাকে। আপোনালোকৰ যদি ৰাস্তাত গৈ গৈ ভাগৰ লাগে বা আমনি লাগে, তেতিয়া সেয়াও কিনি খাব পাৰে। আমিও তেনেকৈ কিনি খাইছিলোঁ বাৰু, কেইখনমান ফটো দেখাই দিম আপোনালোকক।
একেৰাহে 15-20 মিনিট খোজ কঢ়াৰ অন্তত অৱশেষত আমি ৱাটাৰফলটো পাই গ'লোহি আৰু ৱাটাৰফলটো পোৱাৰ লগে লগে যিমানেই ভাগৰ লাগিছিলে সেই গোটেই ভাগৰখিনি আমাৰ আঁতৰি গ'ল। ইমানেই বেছি ধুনীয়া। আমি একেৰাহে বহুত দেৰি ৱাটাৰফলটোকেই চাই আছোঁ। প্ৰায় আধা ঘণ্টা 45 মিনিটমান আমি ৱাটাৰফলটোতেই থাকিলোঁ আৰু ফটো মাৰিলোঁ, ভিডিঅ' কৰিলোঁ আৰু ইয়াত যথেষ্ট মানুহৰো ভিৰ হৈছিলে। ফটো এখন মাৰিবলৈও আচলতে ঠাই পাবলৈ টান নিচিনা হৈ গৈছিলে। আমি তেনেকৈ ফটো চটো মাৰিলোঁ। এইফালে আকৌ আমি ৱাটাৰফল চাই আহোঁ মানে আমাৰ খানাও হৈ গ'ল। যিহেতু আমি তালৈ গুচি গ'লোঁ সেয়েহে খানা পিনা বনোৱা দেখাব নোৱাৰিলোঁ। আৰু আজি আকৌ গুডুৰ বাৰ্থডে আছিলে আৰু সিও বাৰ্থডেৰ কেকটো পিকনিকতে কাটিলে। যিহেতু বাইকে কেক বনাই মেলি তাৰ কাৰণে লৈ গৈছিলে আৰু সেয়া খাই বৈ লৈ আমি ভাত খাবলৈ বহিলোঁ। আমি অহালে সৰু সৰু পোৱালিখিনিয়ে খালেই আৰু এতিয়া আমিও খাই লৈছোঁ। তাৰপিছত ডাঙৰ মানুহখিনিও খাই দিব। আৰু খানাত আছিলে মাছ, মাংস, দাইল, ভাজি তেনেকৈ ভালেখিনি আইটেম আছিলে, কিন্তু মই ৰেকৰ্ড কৰিবলৈ পাহৰি থাকিলোঁ। আৰু খাই বৈ উঠি আমি এয়া লোকেল শ্বপ কিছুমান চাবলৈ আহিলোঁ। তাতে তেওঁলোকে আনাৰস আৰু বিভিন্ন ধৰণৰ তেওঁলোকৰ ট্ৰেডিশ্যনেল ড্ৰেছ, হেণ্ডমেড বেগ, কেপ এইবিলাক বিকি আছিলে। সেইখিনিও অকণমান চালোঁ, কিন্তু দামবোৰ অলপ বেছি পালোঁ, সেয়েহে একো অনা নহ'লে বাৰু মোৰ। আৰু এনেকৈ অলপ সময় তাত থাকিলোঁ, দোকান পোহাৰবোৰো চালোঁ আৰু এতিয়া আমি ঘৰলৈ বুলি উভতিছোঁ। আৰু এনেকৈ এটা খুব সুন্দৰ পৰিৱেশৰ মাজত আজিৰ দিনটো ভালদৰে পাৰ কৰিলোঁ। আৰু আপোনালোকেও যদি বিচাৰে এটা ধুনীয়া নেচাৰেল পৰিৱেশত দিনটো পাৰ কৰিবৰ বাবে তেন্তে ইয়ালৈ নিশ্চয় আহিব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।